হেল্ল' ষ্টুডেণ্টছ, আনচাৰী ছাৰ ATP চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ 2026 চনত দিছে, সেইসকলৰ বাবে এটা নটিফিকেশ্যন আহি পৰিছে। আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড ASSEBৰ পৰা এটা নটিফিকেশ্যন আহিছে 16/4/2026 তাৰিখত। ইতিমধ্যে বহুত ধৰণে এটা উৰা বাতৰি দিছিলে যে 17 তাৰিখত সিহঁতৰ পৰীক্ষাৰ ফলাফল ঘোষণা হ'ব। সেই সন্দৰ্ভত এটা নটিফিকেশ্যন আহি পৰিছে। দিছ ইজ টু ইনফৰ্ম অল কনচাৰ্ণ ষ্টুডেণ্টছ এণ্ড ষ্টেক হোল্ডাৰ ডেট দ্য SS ফাইনেল ইয়াৰ ৰিজাল্ট 2026 উইল বি এনাউন্সড আফটাৰ 21 এপ্ৰিল 2026। 21 এপ্ৰিল 2026 তাৰিখৰ পিছতহে ৰিজাল্ট দিয়া হ'ব বুলি এই নটিফিকেশ্যনখনত ঘোষণা কৰা হৈছে। It has come to our attention that the certain rumors are circulated regarding the declaration of result on 17th April 2026. We hereby clarify that such information is false and misleading. ইয়াতে উল্লেখ কৰা হৈছে যে বহুত ধৰণৰ বাতৰি প্ৰকাশ কৰিছে যে 17 এপ্ৰিল তাৰিখত হায়াৰ ছেকেণ্ডেৰী ফাইনেল ইয়াৰৰ ৰিজাল্ট প্ৰকাশ কৰা হ'ব। এইটো সম্পূৰ্ণভাৱে মিছা আৰু এইটো মিছলিডিং কৰা হৈছে বুলি ইয়াতে উল্লেখ কৰা হৈছে। সেইকাৰণে এইটো ক্লিয়াৰ কৰি দিয়া হৈছে যে 21 এপ্ৰিলৰ পিছতহে ইহঁতৰ ৰিজাল্টটো দিয়া হ'ব আৰু পৰৱৰ্তী সময়ত কোন তাৰিখত ৰিজাল্ট দিয়া হ'ব আৰু কেইটাৰ পৰা দিয়া হ'ব ৱেবছাইটসমূহক অনলাইনৰ যিবিলাক ৱেবছাইট আছে সেই ৱেবছাইটবিলাক উল্লেখ কৰা হ'ব বুলি ইয়াতে উল্লেখ কৰা হৈছে। এই নটিফিকেশ্যনখনৰ জৰিয়তে এইখিনি ক্লিয়াৰ হৈ গ'ল যে 17 এপ্ৰিলত ৰিজাল্ট নহয়, 21 এপ্ৰিলৰ পিছতহে ৰিজাল্ট দিয়া হ'ব। যিমান পাৰে শ্বেয়াৰ কৰক আৰু সকলোকে জানিবলৈ সুবিধা কৰি দিয়ক।